ৰবিবাৰ বুলি কথা অকণমান দেৰিকৈ উঠিলোঁ, মানে অকণমান দেৰি বুলি নহয়, 8টা বাজি গ'ল। আৰু বাহিৰৰ পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া। মই উঠি ব্ৰাছ কৰিবলৈ গৈছোঁ আৰু আমাৰ ধুনুমা গৰমতে পাকাত শুই আছে। মানে তাইক এতিয়া মুখ ধুৱাই দিব লাগে, যিহেতু গম পালে মা ব্ৰাছ কৰি আছে, তাইও জটপট উঠিল আৰু ইমান বুজে চাওকচোন, বাথৰুমলৈ যায় আজিকালি। তাইক ধুনীয়াকৈ মুখখন ধুৱাই দিলোঁ, ধুৱাই দি মেলি মই ঘৰৰ কাম বন কৰিবলৈ আৰম্ভ কৰি দিলোঁ। কিন্তু তাইক মুখ ধুৱাইছোঁ যিহেতু তাইকটো খাবলৈ দিব লাগিব, আগতীয়াকৈ তাইক খাবলৈ দিলোঁ। দি আহি গ'লোঁ মই পাকঘৰত। মানে প্ৰথমতে নিজে খোৱাৰ আগত তাইৰ কাৰণে খোৱাখিনি তিয়াই থ'ব লাগিব, প্ৰায় আধা ঘণ্টামান সময় লাগে ঠাণ্ডা হৈ যাওঁতে। সেইকাৰণে আগতে তাইখিনি তিয়াই লৈছোঁ, তাৰ পিছতহে মোৰ কাৰণে চাহ বহাই দিছোঁ। মোৰ সেই প্ৰিয় চাহকাপ ৰাতিপুৱা পানী নিদি একদম গাখীৰতে বনাই ল'লোঁ চাহ। এতিয়া বহি পেলাই ধুনীয়াকৈ চাহকাপ খাই লওক। আমাৰ ধুনুমাৰ কাম আৰু এইটো ঘৰৰ পৰা সেইটো ঘৰলৈ দৌৰি থকা, সেইটোৱে কাম আৰু। এয়া মই ধুনীয়াকৈ চাহকাপ খাই আছোঁ। আপোনালোকে খালেনে? যদি খোৱা নাই ঝটপট খাই লওক। এইয়া চাওক কি যে মজা, মোৰ প্ৰিয় চাহকাপ। মানে কি ক'ম আৰু, যিমানেই গৰম নহওক বাৰু। এতিয়ালৈ বাই বাই।